প্ৰলয়ংকাৰী বানে থানবান কৰিলে শিৱসাগৰ চৰাইদেউ জিলাৰ চহা কৃষকৰ সপোন বান বিধ্বস্ত একাংশ কৃষকৰ কাষত থিয় দিছে অসম আৰক্ষীৰ এগৰাকী জোৱানে চহা কৃষকৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে অসম আৰক্ষীত কৰ্মৰত নাহৰকটীয়াৰ জয়পুৰ কমাৰগাঁৱৰ দীপাংকৰ শইকীয়া নামৰ এজন জোৱান বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ তিনিখনকৈ গাঁৱৰ কৃষকৰ বাবে কঠীয়া যোগান ধৰিছে দীপাংকৰ শইকীয়াই দীপাংকৰ শইকীয়াৰ নেতৃত্বত অহা 2 আগষ্টত বান বিধ্বস্ত কৃষকক 5,000 মুঠি কঠীয়া যোগান ধৰাৰ বাবে আগবাঢ়ি আহিছে যুৱকজন আমি 26 তাৰিখ দেওবাৰে গৈছিলোঁ বান সাহায্যৰ কাৰণে খাদ্য সামগ্ৰী অলপ লৈ গৈছিলোঁ তাতে দেখিলোঁ যে খেতিপথাৰবোৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে কঠীয়াবোৰ নষ্ট হৈছে খালি জেৰুৱাহে আছে মানে চাৰি সীমাটো কঠীয়াৰ মানে গেলি যোৱা দেখিলোঁ এতিয়া ভাবিলোঁ খাদ্য সামগ্ৰীটো দি ইমান লাভ নাই আমি কঠীয়া যোগান ধৰিলে ভাল হ'ব ৰাইজক তেতিয়া আমি গোটেই ভাইটিকেইজনমান লগ খাই মানে কঠীয়াবোৰ গোটাবলৈ চেষ্টা কৰিলোঁ এতিয়ালৈকে কিমান দিলে কঠীয়া আমি এতিয়া ৰাইজক 25 ঘৰ মানুহক দিলোঁ 3 ঠাইত দিলোঁ আমি দিলোঁ শিমলগুৰি মেজেঙা দিলোঁ আৰু গৌৰীসাগৰ গাঁৱত দিলোঁ তিনিখন গাঁৱত দিলোঁ এতিয়া আৰু কিমান মান লক্ষ্য আছে আমাৰ এতিয়া লক্ষ্য আছে 50 ঘৰৰ লক্ষ্য আছে আমাক লিষ্ট পঠিয়াইছে ইতিমধ্যে তেখেতলোকৰ বানাক্ৰান্ত লোকসকলক সমগ্ৰ অসমবাসীয়ে যেনেধৰণে আৰ্থিকভাৱে বা খাদ্য সামগ্ৰী বিতৰণ কৰি আংশিকভাৱে কিছু সহায় কৰিছে যদিও ভৱিষ্যতৰ যি খেতিপথাৰৰ সোণগুটি ধানমুঠি নষ্ট হোৱা দেখি আমাৰ সকলোৱে আৱেগিক হৈ পৰিলোঁ সেয়েহে আমি ভাবিলোঁ যে আমি আটাই কিয়নো তেওঁলোকক অন্ততঃ এবিঘাকে হ'লেও ৰুব পৰাকৈ কঠীয়া কিছুমান যোগান ধৰি তেওঁলোকৰ কাতি মাহৰ যিটো আমাৰ সংক্ৰান্তি পৰম্পৰা বন্তি গছি জ্বলাব পৰাকৈ আমি কিছু কঠীয়া যোগান ধৰিবৰ বাবে আমি আটাই নিজৰ ববীয়াকে ওলাই আহি ততাতৈয়াকৈ আৰু যিসকল কঠীয়া ৰৈ গৈছে আমাৰ গাঁৱৰ বিস্তীৰ্ণ কমাৰগাঁও আপেক্ষাকে হাফজান চাৰিআলি তথা আমাৰ কমাৰগাঁও কপৌহোৱা জয়পুৰ বিস্তীৰ্ণ অঞ্চলৰ পৰা আমি সংগ্ৰহ কৰিছোঁ আমাক যোৱা দেখি বিভিন্ন ধৰণে যোগাযোগ কৰিছে ভাইটি আমাৰো অলপ কঠীয়া আছে তোমালোকে নিব পাৰিবা তেনেধৰণে আমি ভাইটিসকলে পুনৰ সক্ৰিয়তাৰে কাম কৰি আৰু অলপ যোগান দিবৰ বাবে যিসকল কৃষকে অন্ততঃ আমাক আশাৰে বাট চাই আছে তেওঁলোকক আমি দিব পৰাকৈ আজি দেখিছে আমাৰ পেহী খুৰীহঁতে ধুনীয়াকৈ কঠীয়া তুলি আছে আৰু বিভিন্ন মহিলাসকলে ইতিমধ্যে তেখেতলোকে নিজৰভাৱে তুলি দিম বুলিও আমাক আশ্বাস দিছে সেয়েহে আমি অহা দেওবাৰৰ লগত আমি প্ৰায় 5,000 মান কঠীয়া নিবলৈ আমি পূৰ্ণ প্ৰস্তুতিত আমি আগবাঢ়িছোঁ